Hello everyone. আজিৰ ভিডিঅ'টোত আমি ক্লাছ 10ৰ এডভান্স মেথছৰ কমপ্লেক্স নাম্বাৰৰ অনুশীলনী 2.3 9 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। 9 নম্বৰটো আছে আমাৰ যিকোনো এটা জটিল সংখ্যা z ৰ বাবে দেখুওৱা যে মডুলাছ অফ z প্লাছ মডুলাছ অফ z - 1 ৰ নিম্নতম মান 1। এতিয়া এইটো কৰাৰ আগত আমি মাপাংকৰ ধৰ্ম এটাৰ ওপৰত চাই লম। এতিয়া মাপাংকৰ এটা ধৰ্ম আছিল মডুলাছ অফ z1 - z2 less than or equal to modulus of z1 plus modulus of z2. এতিয়া এইটো চাবা modulus of z1 minus z2 less than or equal to modulus of z1 plus z modulus of z2 এইটো আমাৰ মাপাংকৰ ধৰ্ম। এতিয়া এইটো যদি মই z1 plus z2 টো আগত লিখো মানে modulus of z1 plus modulus of z2 টো যদি আগত লিখো less than or equals into greater than or equal হৈ যাব modulus of z1 minus z2 এইটো আমি ইয়াত ব্যৱহাৰ কৰিম। আমাৰ কি আছে মডুলাছ অফ z প্লাস মডুলাছ অফ z - 1 এটো মডুলাছ অফ z1 প্লাস মডুলাছ অফ z2 এনেকা আছে গতিকে গ্ৰেটাৰ দেন অৰ ইকুয়াল টু কিমান হ'ব মডুলাছ অফ z1 - z2 তাৰ মানে মডুলাছ অফ z minus z2 মানে আকৌ z - 1 আছে অৰ্থাৎ এটা আমি এনেকা পালো মডুলাছ অফ z plus modulus of z minus 1 greater than or equal to modulus of z minus a plus 1 হৈ যাব modulus of z plus modulus of z minus 1 greater than or equal to minus z plus z minus z কাটা গল modulus of 1 থাকিল অৰ্থাৎ modulus of z plus modulus of z minus 1 greater than or equal to modulus of 1 মানে আমাৰ 1 হ'ব এটো মানে আমি কি বুজি পালো মানে ইয়াৰ ভ্যালুটো 1 হ'ব পাৰে আৰু 1 তকৈ ডাঙৰ হ'ব পাৰে তাৰ মানে আটাইতকৈ সৰু কিমান হ'ব 1 হ'ব অৰ্থাৎ নিম্নতম মান 1 হ'ব আমি লিখিম এটাকে মডুলাছ অফ z প্লাস মডুলাছ অফ z - 1 ৰ নিম্নতম মান 1 10 নম্বৰটো আছে আমাৰ যদি z not equal to 1 এটা এনে জটিল সংখ্যা যে z - 1 by z + 1 এটা বিশুদ্ধ কাল্পনিক সংখ্যা তেন্তে দেখুওৱা যে মডুলাছ অফ z equal to 1 বা x² + y² equal to 1 যত x equal to z equal to x plus iy কৈছে z equal to আছে আমাৰ x plus iy এতিয়া আমি z - 1 by z plus 1 টো উলিয়াম z মানে আছে আমাৰ x plus iy minus 1 আৰু এটো x plus iy plus 1 এতিয়া আমি বাস্তৱ আৰু কাল্পনিক অংশ দুটা আমি বেলেগ বেলেগকৈ লিখিম এটো x টো বাস্তৱ অংশ plus 1 এটো লগ কৰি দিলো মানে এটো বাস্তৱ অংশ হ'ল plus iy এটো কাল্পনিক অংশ আৰু ইয়াত x minus 1 টো লিখিছো plus iy এটো বাস্তৱ অংশ এটো কাল্পনিক অংশ এটা তলত i থাকিব নোৱাৰে আমি কি কৰিম x plus 1 plus iy আছে তো আমি x plus 1 minus iy এটোৰে পূৰণ কৰি দিম আৰু ইয়াতে আছে তোমাৰ x minus 1 plus iy এখিনি লগত পূৰণ হ'ব তোমাৰ x plus 1 minus iy এতিয়া এটো তোমাৰ a plus b হ'ল into a minus b হ'ল তাৰমানে a square minus b square হৈ যাব আৰু ইয়াত তোমাৰ কি হ'ব এটোৰ লগত এটো পূৰণ কৰা আৰু এটোৰ লগত এটো পূৰণ কৰা মানে x minus 1 ৰ লগত তুমি x plus 1 পূৰণ কৰা তাৰছত এটোৰ লগত এটো পূৰণ কৰা minus iy হ'ল into x minus 1 কৰা তাৰছত এটোৰ লগত এটো পূৰণ কৰা iy হ'ল into x plus 1 তাৰছত প্লাস এ মাইনাস হ'ব iy into iy তাৰমানে i square হ'ব আৰু y square হৈ যাব এটা এটো তোমাৰ a minus b হ'ল into a plus b হ'ল অৰ্থাৎ x square minus 1 square হৈ যাব আৰু মাইনাস এটোৰ লগত এটো পূৰণ iy into x মানে i xy হৈ যাব মাইনাস এ প্লাস হৈ যাব iy into 1 এটোৰ লগত এটো পূৰণ কৰা i xy
আই ৱাইৰ লগত 1 পূৰণ কৰিলে আই ৱাই হ'ব আই স্কোৱাৰ মানে -1 গতিকে -7 প্লাছ হ'ব আৰু এইটো ৱাই স্কোৱাৰ আৰু তলত থাকি গ'ল তোমাৰ x plus 1 whole square I square মানে -1 গতিকে -7 প্লাছ হ'ব আৰু এইটো y স্কোৱাৰ হৈ যাব -ixy প্লাছ ixy এইটো কাটা যাব আৰু ওপৰত কি থাকিল x স্কোৱাৰ থাকিল এইটো y স্কোৱাৰটো আগত লিখিম প্লাছ y স্কোৱাৰ -1 স্কোৱাৰ মানে 1 হ'ব আৰু ইয়াৰ পৰা তুমি এইটো আৰু এইটো থাকিল কিমান হ'ব টুৱাইচ iy আৰু তলত থাকিল তোমাৰ x plus 1 whole square plus y square এইটো যদি আমি বাস্তৱ অংশ আৰু কাল্পনিক অংশ ভাগ কৰি দিওঁ মানে এইটো এনেকৈ লিখিম x square plus y square minus 1 তলত থাকিব তোমাৰ x plus 1 whole square plus y square plus এইটো i থকা পাৰ্টটো ইয়াতে থাকিব twice y by x plus 1 whole square plus y square আৰু এইটো আছিল আমাৰ z minus 1 by z plus 1 এতিয়া আমাক কি কৈছে z minus 1 by z plus 1 এইটো এটা বিশুদ্ধ কাল্পনিক সংখ্যা বুলি কৈছে যিহেতু z minus 1 by z plus 1 বিশুদ্ধ কাল্পনিক সংখ্যা মানে আমাৰ a plus ib আকাৰত জটিল সংখ্যাবিলাক থাকে বাস্তৱ অংশটো যদি 0 হয় অৰ্থাৎ ib টো অকল যদি আমাৰ ib ফৰ্মত থাকে তেতিয়া তাক বিশুদ্ধ কাল্পনিক সংখ্যা বুলি কয় অৰ্থাৎ আমাৰ ৰিয়েল পাৰ্টটো 0 হ'ব এটাকে ৰিয়েল পাৰ্ট অফ z minus 1 by z plus 1 equal to 0 হ'ব মানে এইখিনি তোমাৰ 0 হৈ যাব এইটো ৰিয়েল পাৰ্ট এইটো ইমাজিনাৰী পাৰ্ট x square plus y square minus 1 x plus 1 whole square plus y square equal to 0 এইটো লগত 0 পূৰণ কৰিলে 0 হ'ব আৰু ইয়াৰ তলত এটা 1 আছে বুলি যদি আমি ধৰি লওঁ এইটো লগত এইটো পূৰণ কৰিলে এইখিনিয়ে থাকিব x square plus y square minus 1 equal to এইটো লগত 0 পূৰণ কৰিলে 0 হৈ যাব x square plus y square equal to minus 1 টো ইফালে গ'লে x square plus y square equal to minus 1 টো ইফালে গ'লে plus 1 এতিয়া z equal to যদি x plus iy হয় আমাৰ মডুলাছ অফ z কিমান হ'ব root over x square plus y square হ'ব আৰু ইয়াৰ মানটো আমি কিমান পালো 1 পালো তাৰমানে মডুলাছ অফ z equal to root over 1 এটা z equal to x plus iy যদি আমি লিখো তেতিয়াহলে মডুলাছ অফ z equal to কিমান হ'ব root over x square plus y square আৰু ইয়াৰ মানটো আমি কিমান পাইছো 1 তাৰমানে মডুলাছ অফ z equal to root over 1 অৰ্থাৎ মডুলাছ অফ z equal to root over 1 মানে 1 হ'ব গতিকে এইটোক আমি এনেকৈ লিখিব পাৰো মডুলাছ অফ z equal to 1 9 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্নটোৰ ওপৰত হৈ গ'ল আমি নেক্সট ক্লাছত 11 আৰু 12 টোৰ ওপৰত আলোচনা